আপুনি আজি নে কালি কৈছে যে বনাঞ্চলতো বেদখল মুক্ত কৰা হ'ব, মানে বেদখল উচ্ছেদ হ'ব আৰু ন্যায়ালয়ৰ গোটেই বাধাটো আঁতৰি গৈছে। এতিয়া সমগ্ৰ অসমৰ আপুনি কাজিৰঙা আৰু মানসৰ নাম কৈছে, মানসটোতো একাংশ BTCত পৰে। BTCত এতিয়া সুপ্ৰিম কোৰ্টে আমাক অথৰিটি দিলে যে ফৰেষ্টৰ পৰা আপোনালোকে এভিকশ্যন কৰিব পাৰে ছাবজেক্ট টু দিছ প্ৰচিডিউৰ। ডিচিৰ এখন কমিটি হ'ব, মাটিটো ফৰেষ্টৰ নে ৰেভিনিউৱে ডিচাইড কৰিব। লগত মই মিটিঙত এইটোও কৈছোঁ যে খিলঞ্জীয়া মানুহখিনিক আমি ফৰেষ্ট ৰাইটছো দিব লাগিব, যিটো লয়ে আমাক এলাউ কৰে। আৰু আমি প্ৰায় 1.5 লাখ মানুহক এই 5 বছৰত পট্টা দিলোঁ, আৰু কিছু মানুহক পট্টা দিব আছে। মানে ফৰেষ্ট লেণ্ডত আমি পট্টা বুলি নকয়, ফৰেষ্ট ৰাইটছ। ফৰেষ্ট ৰাইটছ সহজ সৰল ভাষাত পট্টা বুলিয়ে কয়। আমি 1.5 লাখ মানুহক ফৰেষ্ট ৰাইটছ দিছোঁ অলৰেডি, আৰু দিয়াৰ প্ৰক্ৰিয়া আমি কৰি আছোঁ। কিন্তু য'ত খিলঞ্জীয়া মানুহ নাই তাতে আমি ইমিডিয়েট এভিকশ্যন কৰিব পাৰোঁ, কাৰণ তাত পট্টা দিয়াৰ কথাই নাই। য'ত পট্টা দিব লাগে তাত পট্টা দি পট্টা নোপোৱাখিনিৰ এভিকশ্যন হয়। BTCৰ ক্ষেত্ৰত আমি ক'তো ইণ্টাৰফেয়াৰ নকৰোঁ। BTCৰ এখন নিজৰ ব্যৱস্থা আছে, লেণ্ড ইজ এ ট্ৰান্সফাৰ্ড ছাবজেক্ট। গতিকে BTCৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে যেনেকেই যি সিদ্ধান্ত লয় সেইটো তেওঁৰ সিদ্ধান্ত, তাত অসম চৰকাৰে হস্তক্ষেপ নকৰে।